নমস্কাৰ আপোনালোক সকলোলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো 1947 চনৰ 15 আগষ্টত ভাৰতবাসীয়ে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰে প্ৰায় 200 বছৰীয়া ৰাজত্বৰ অন্তত ঔপনিৱেশিক ব্ৰিটিছে ভাৰতৰ শাসনভাৰ ভাৰতীয়ৰ হাতত অৰ্পণ কৰে কিন্তু ভাৰতক স্বাধীনতা প্ৰদানৰ বাবে 1947 চনৰ 15 আগষ্টৰ দিনটো কিয় নিৰ্বাচন কৰা হৈছিল এই কথা হয়তো আমাৰ বহুতেই নাজানে 1929 চনৰ 26 জানুৱাৰীত তেতিয়াৰ কংগ্ৰেছৰ সভাপতিৰ আহ্বানত দেশত পূৰ্ণ স্বৰাজ ঘোষণা হৈছিল তেতিয়া 26 জানুৱাৰীৰ দিনটো স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰা হৈছিল 1930 চনৰ পৰা কংগ্ৰেছে এই দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছিল 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ পাছত 1950 চনৰ 26 জানুৱাৰীত দেশখন গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত হয় আৰু সেই দিনাই ভাৰত ব্ৰিটেইনৰ ডমিনিয়ন অৱস্থাৰ পৰা সম্পূৰ্ণভাৱে স্বাধীন হয় এতিয়া আহিছো স্বাধীনতাৰ বাবে 15 আগষ্টৰ দিনটো কিয় নিৰ্বাচন কৰা হৈছিল ব্ৰিটিছ সংসদে ভাৰতৰ শেষৰজন ভাইসৰয় লৰ্ড মাউণ্টবেটনক 1948 চনৰ 30 জুনলৈ ভাৰতৰ ক্ষমতা হস্তান্তৰৰ দায়িত্ব দিছিল কিন্তু শ্ৰী ৰাজা গোপালাচাৰীয়ে কৈছিল যদি 1948 চনলৈ বাট চাই থাকে তেতিয়া ক্ষমতা হস্তান্তৰৰ অৱস্থা নাথাকিব সেইবাবে মাউণ্টবেটনে তাৰিখ আগবঢ়াই 1947 চনৰ আগষ্ট মাহত নিৰ্ধাৰণ কৰে তেওঁ দাবী কৰিছিল যে তাৰিখ আগবঢ়ালে ৰক্তপাত আৰু সংঘৰ্ষ কম হ'ব অৱশ্যে সেই সময়ত সেই অনুমান ভুল প্ৰমাণিত হৈছিল আৰু দেশ বিভাজনৰ নামত ভয়ংকৰ হিংসাৰ সৃষ্টি হৈছিল মাউণ্টবেটনে তেতিয়া কৈছিল ঔপনিৱেশিক শাসনৰ অন্তত প্ৰায় ৰক্তপাত ঘটে মাউণ্টবেটনৰ প্ৰতিবেদন অনুসৰি 1947 চনৰ 4 জুলাইত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স বিল ব্ৰিটিছ হাউচ অফ কমন্সত উত্থাপন কৰা হয় আৰু দুসপ্তাহৰ ভিতৰত গৃহীত হয় এই আইনে 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানক স্বাধীনতা প্ৰদান আৰু ব্ৰিটিছ শাসনৰ অন্তৰ ঘোষণা কৰে সেই দিনাই এই দুই দেশ ডমিনিয়ন অৱস্থাত স্বাধীন হয় মাউণ্টবেটনে কৈছিল এই তাৰিখটো মই হঠাতে বাছি লৈছিলো প্ৰশ্ন উঠিছিল তাৰিখ নিৰ্ধাৰণ হৈছিল নে নাই মই ভাবিলো শীঘ্ৰে এটা তাৰিখ দিব লাগিব মনত পৰিল আগষ্ট বা ছেপ্টেম্বৰৰ কথা আৰু তাৰ পাছত মই 15 আগষ্ট বাছি ললো কিয় কাৰণ সেই দিনাই আছিল জাপানৰ আত্মসমৰ্পণৰ দ্বিতীয় বাৰ্ষিকী 1945 চনৰ এই দিনটোতে জাপানৰ সম্ৰাট হিৰোহিটোৱে ৰেডিঅ' যোগে আত্মসমৰ্পণৰ কথা ঘোষণা কৰিছিল এটা কথা উল্লেখযোগ্য যে প্ৰথমে পাকিস্তানেও নিজৰ স্বাধীনতা দিৱস হিচাপে 15 আগষ্টক স্বীকৃতি দিছিল আৰু পাকিস্তানৰ প্ৰথম ডাক টিকটত এই তাৰিখও প্ৰকাশ পাইছিল পাকিস্তানৰ প্ৰথম স্বাধীনতা দিৱসত মোহাম্মদ আলী জিন্নাই কৈছিল 15 আগষ্ট হৈছে স্বাধীন আৰু সাৰ্বভৌম পাকিস্তানৰ জন্মদিন ই আমাৰ বহু বছৰে ত্যাগৰ সফলতা চিহ্নিত কৰে কিন্তু 1948 চনত পাকিস্তানে নিজৰ স্বাধীনতা দিৱস 14 আগষ্টলৈ স্থানান্তৰ কৰে কিন্তু ভাৰতে 15 আগষ্টকে স্বাধীনতা দিৱস হিচাপে মানি আহিছে আৰু আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশবাসীয়ে গৌৰৱেৰে পালন কৰিছে জয় হিন্দ